হাই ছাত্ৰ ছাত্ৰীসকল, তো অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এক্সাম্পল আলোচনা কৰিম 10 নম্বৰটো, ঠিক আছে। তো 10 নম্বৰটো কি দিয়া আছে চাবা, তোমালোকে এক্সাম্পলটো চাই ল'বা কিতাপত। তো 10 নম্বৰটো দিয়া আছে যে এখন নগৰৰ 1500 পৰিয়ালৰ মাজত চলোৱা এটা পিয়লৰ পৰা জনা গৈছে যে 1263 পৰিয়ালত টিভি, 639টা পৰিয়ালত ৰেডিঅ' আৰু 197 পৰিয়ালত টিভি ৰেডিঅ' কোনোটোৱেই নাই। তো সেই নগৰখনৰ কিমান পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে, কিমান পৰিয়ালৰ মাত্ৰ টিভিয়ে আছে কিন্তু ৰেডিঅ' নাই, কিমান পৰিয়ালত মাত্ৰ ৰেডিঅ'হে আছে কিন্তু টিভি নাই। তোমালোকে এক্সাম্পলটো টেক্সটবুকত চাই ল'বা। তো এতিয়া চাবা, আমি দুটা সংহতি ল'ম। ছাপ'জ এইটো এ, এইটো বি, ঠিক আছে। তো এইটো এ সংহতিটো হৈছে টিভি থকা পৰিয়ালৰ সংহতি আৰু বি সংহতিটো হৈছে ৰেডিঅ' থকা পৰিয়ালৰ সংহতি, ঠিক আছে। তো এতিয়া চাবা, তোমালোকক কি কৈছে যে টোটেল ফেমিলি 1500 আছে, কিন্তু ইয়াত এটা লাইন দিয়া নাই যে কোনো মানে সকলো গোটেইকেইটা পৰিয়ালৰ কিবা নহয় কিবা এটা আছে, ঠিক আছে। তো তাৰমানে তোমালোকক ইয়াতে ইউ যিটো সাৰ্বিক সংহতি, এই সাৰ্বিক সংহতিটোৰ এই বাহিৰত মানে এ ইউনিয়ন বিৰ বাহিৰত মৌল থাকিব, ঠিক আছে। তো এতিয়া চাবা, ধৰি লোৱা তোমালোকে যে ধৰা হ'ল এ সমান টিভি থকা পৰিয়ালৰ সংহতি, টিভি থকা পৰিয়ালৰ সংহতি, ঠিক আছে, সংহতি। আৰু বি মানে ৰেডিঅ' থকা পৰিয়ালৰ সংহতি। আজিকালি ৰেডিঅ' মানে নহয় হৈছে, ৰেডিঅ' থকা পৰিয়ালৰ সংহতি। এতিয়া চাবা, তোমালোকক কি দিয়া আছে চাবা যে 1263টা পৰিয়ালত টিভি আছে, গতিকে ইয়াত কি হ'ব, ইয়াত এন এ মানে হ'ব মানে এই সংহতিত থকা মৌলৰ সংখ্যা 1263 হ'ব, ঠিক আছে। তাৰপিছত চাবা 639টা পৰিয়ালত ৰেডিঅ' আছে, তাৰমানে এন বি মানে কি হ'ব, এন বি মানে 639 হ'ব, ঠিক আছে। বি সংহতিটোত 639টা মৌল আছে। আৰু এটা দিয়া আছে 197টা পৰিয়ালত টিভি আৰু ৰেডিঅ' কোনোটোৱে নাই, কোনোটোৱে নাই মানে সেইখিনি ক'ত থাকিব, ইয়াতে থাকিব, এই এ ইউনিয়ন বিৰ বাহিৰত থাকিব, বুজি পাইছ। তাৰমানে সেইখিনি এন এ ইউনিয়ন বি ডেছ, এইখিনি হৈছে 197, এইখিনি এন এ ইউনিয়ন বি ডেছ, ঠিক আছে। তো এতিয়া চাবা যে তোমালোকক এতিয়া উলিয়াব দিছে কিমানটা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে। এন ইউটো লিখি ল'বা, এন ইউ মানে 1500, ঠিক আছে। টোটেল ফেমিলি মৌলৰ সংখ্যা 1500, গতিকে এন ইউ মানে 1500। এতিয়া চাবা, আমি প্ৰথমতে কি কৰিম, টিভি বা ৰেডিঅ' বা টিভি আৰু ৰেডিঅ' দুয়োটা থকা পৰিয়ালৰ সংখ্যা উলিয়াই ল'ম, ঠিক আছে। তাৰমানে আমি এন এ ইউনিয়ন বিটো উলিয়াই ল'ম। এন এ ইউনিয়ন বিটো কি হ'ব যে টোটেলৰ পৰা একো নোহোৱাকেইটা বাদ দিলে আমাৰ কি হয়, কিবা নহয় কিবা থকাটো ওলাই যাব, গতিকে এইটো আমি এন এ ইউনিয়ন বি মানে এন ইউ মাইনাছ টোটেলৰ পৰা আমি একো নোহোৱাকেইটা বাদ দিছোঁ, ঠিক আছে। তো এইটো 197, এইটো 1303 হ'ব। এতিয়া চাবা যে আমাক কি উলিয়াব দিছে, কিমান পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে, মানে আমাৰ ইয়াত থকা মৌলৰ সংখ্যাকেইটা উলিয়াব দিছে, ইয়াত থকা মৌলৰ সংখ্যাকেইটা, সেইখিনি কি বুলি কয়, এ ছেদন বি বুলি কয়, ঠিক আছে। তো এতিয়া চাবা, তো আমি এটা সূত্ৰ পাইছোঁ যে এন এ ইউনিয়ন বি মানে কি আছিল, এন এ ইউনিয়ন বি মানে এন এ প্লাছ এন বি মাইনাছ এন এ ছেদন বি, এইটো আছিল না, এইটোৱে সূত্ৰ। তো এন এ ইউনিয়ন বি মানে কি বহুৱাই দিম আমি, 1303 বহুৱাই দিম। এন এ মানে কিমান, এন এ মানে টিভি থকা পৰিয়ালৰ সংখ্যা 1263, এন বি মানে 639 মাইনাছ এন এ ছেদন বি, এইখিনিলৈকে ঠিকে আছে। 1303, এইফালে এইখিনি চিম্প্লিফাই কৰা, 3 9 9 3 12 6 3 9 10, 6 2 8 9 হ'ব, আৰু এইটো 1902 মাইনাছ এন এ ছেদন বি, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা,
আৰু ইফালে 1902 থাকিলে 13 কিন্তু মাইনাছ হ'ব তো এইটো 12 গেলি 9 এইটো 9 হ'ব আৰু এইটো 18 গেলি 5 তাৰমানে 599 হ'ব ঠিক আছে তাৰমানে ঠিক আছে না 9 3 12 9 10 5 3 8 9 1 ঠিক আছে তো আমি গম পালোঁ যে 599টা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে তাৰমানে ইয়াত থকা মৌল সংখ্যা 599 ঠিক আছে তো তোমালোকে লিখি ল'বা তোমালোকে এনেকৈ লিখি লোৱা যে এতেকে টিভি আৰু ৰেডিঅ' থকা পৰিয়ালৰ সংখ্যা কিমান হ'ব থকা পৰিয়ালৰ সংখ্যা মানে দুয়োটা আছে পৰিয়ালৰ সংখ্যা সমান 599 ঠিক আছে তো এইটো আমি উলিয়াই ল'লোঁ এটা কি দিছে চাবা এতিয়া 2 নম্বৰটো দিছে চাবা যে কিমান পৰিয়ালত টিভি হে আছে কিন্তু ৰেডিঅ' নাই তাৰমানে কিমানটা পৰিয়ালত অকল টিভি আছে ৰেডিঅ' নাই তাৰমানে ক'ত থকা মৌল উলিয়াব দিছে এইখিনিত থকা মৌল উলিয়াব দিছে এইখিনিক আমি কি বুলি কওঁ এ ডিফাৰেন্স বি তো আমি এইটো কেনেকৈ কৰিম এন এ ডিফাৰেন্স বি মানে কি হ'ব আমি গোটেই এই সংহতিত থকা মৌলৰ সংখ্যাৰ পৰা আমি দুয়োটা থকা মানে এ ছেদন বি মৌলৰ বাদ দিব লাগিব তো এন এ ছেদন বি হ'ব তো এন এ মানে 1261 মাইনাছ এন এ ছেদন বি মানে 599 ঠিক আছে তো এইটো কিমান হ'ব 13 9 গেলি 4 এইটো 15 15 9 গেলি 6 এইটো হ'ব তোমাৰ 11 5 গেলি 6 ঠিক আছে তো তাৰমানে 664টা পৰিয়ালত অকল টিভি আছে ঠিক আছে তো তোমালোকে লিখি ল'বা যে এতেকে 664টা পৰিয়ালত অকল টিভি আছে নিশ্চয় বুজি পাইছা তাৰমানে ইয়াত থকা ইয়াত 664টা মৌল আছে ঠিক আছে তাৰপিছত সিমিলাৰলি আমি 3 নম্বৰটো কেনেকৈ কি উলিয়াব দিছে মাত্ৰ ৰেডিঅ' আছে তাৰমানে এইকেইটাত থকা মৌল উলিয়াব দিছে এইখিনি কি বুলি কয় বি ডিফাৰেন্স এ বুলি কয় তো এইটো তোমালোকে উলিয়াব পাৰা এক্সাম্পলটোত আমাক অকল ৰেডিঅ' থকা পৰিয়ালৰ সংখ্যা উলিয়াব দিছে হয়নে তো এইখিনি জাগাত চাবা এইখিনি জাগাত কি আছে এইটো বি সংহতি তো বি সংহতিটোত কি আছে চাবা যে মানে কি আছে ৰেডিঅ' থকা মানুহবিলাক পৰিয়ালবিলাক আছে ঠিক আছে কিন্তু এইখিনি জাগাত আকৌ কি আছে ৰেডিঅ' আৰু টিভি থকা দুয়োটা থকা পৰিয়ালবিলাক আছে তো আমাক কি কৈছে আমাক অকল ৰেডিঅ' তাৰমানে আমাক ইয়াত থকা মৌলবিলাক উলিয়াব দিছে তো আমি কি কৰিব লাগিব বি সংহতি গোটেইকেইটা মৌলৰ পৰা আমি ইয়াত থকা মৌলকেইটা বাদ দিব লাগিব মানে এন বি মাইনাছ এন এ ছেদন বি তো এন বি মানে 639 এন এ ছেদন বি মানে তোমালোকে অলৰেডি কি পাইছা 599 পাইছা না তো 9 9 গেলি 0 13 9 গেলি 4 ঠিক আছে 40 তাৰ মানে 40টা পৰিয়ালত অকল কি আছে ৰেডিঅ' আছে ঠিক আছে তো লিখি দিবা যে এতেকে অকল টিভি অকল ৰেডিঅ' থকা পৰিয়ালৰ সংখ্যা সমান 40 ঠিক আছে তো এইটো আমাৰ এক্সাম্পল ইয়াতে শেষ হ'ল নিশ্চয় এতিয়া চাবা 11 নম্বৰটো চাবা যে কি দিয়া আছে যে 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 76 গৰাকীয়ে গণিত 81 গৰাকীয়ে পদাৰ্থ বিজ্ঞান 80 গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে ঠিক আছে 34 গৰাকীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান 30 গৰাকীয়ে গণিত আৰু ৰসায়ন বিজ্ঞান আৰু 33 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান দুয়োটা অধ্যয়ন কৰে 18 গৰাকীয়ে এই তিনিওটা বিষয় অধ্যয়ন কৰে তেন্তে তলত দিয়াকেইটা নিৰ্ণয় কৰা ইয়াতে কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা আমি আলোচনা কৰিম তো প্ৰথমতে চাবা যে মই এ মানে গণিত পঢ়া ছাত্ৰৰ সংহতি বুলি ল'লোঁ ঠিক আছে আৰু বি মানে পদাৰ্থ বিজ্ঞান পঢ়া ছাত্ৰৰ সংহতি বুলি ল'লোঁ আৰু চি মানে আমাৰ ৰসায়ন বিজ্ঞান পঢ়া ছাত্ৰৰ সংহতি বুলি ল'লোঁ ঠিক আছে তো ইয়াতো তোমালোকক কোৱা নাই যে প্ৰতিজন ছাত্ৰই কিবা নহয় কিবা এটা ছাবজেক্ট পঢ়ে ঠিক আছে তো আমাৰ ইয়াতো সাৰ্বিক সংহতিৰ কথা আহিব মানে ইয়াতে তোমাৰ এ ইউনিয়ন বি ইউনিয়ন চিৰ বাহিৰত মৌল থাকিব ঠিক আছে তো তোমালোকে ধৰি লোৱা যে ধৰা হ'ল এ সমান গণিত অধ্যয়ন কৰা ছাত্ৰৰ সংহতি
এইটো আমি গণিত অধ্যয়ন কৰা ছাত্ৰৰ সংহতি বুলি ল'লোঁ। সেনেকৈ বিটো লোৱা, বিটো পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা, পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰৰ সংহতি। চিমিলাৰলি চিটো ল'বা, চিটো কি ল'বা, চিটো ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰৰ সংহতি। এইটো এনেকৈ লোৱা, ঠিক আছে। ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰৰ সংহতি, এতিয়া অংকটো তোমালোকে বুজি লোৱা যে এই সংহতিটোত কিমানটা মৌল থাকিব। এই সংহতিটোত এতিয়া এন এ মানে হ'ব তোমাৰ কিমান হ'ব, কিমানজনে গণিত পঢ়ে, ৭৬ গৰাকীয়ে গণিত পঢ়ে, তো এন এ মানে 76 হ'ব। 81 গৰাকীয়ে পদাৰ্থ বিজ্ঞান, তাৰমানে এন বি মানে 81 হ'ব। আৰু কিমান গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে, তাৰমানে তোমালোকৰ এন চি মানে কি হ'ব, এন চি মানে হ'ব 80 হ'ব না। চি সংহতিটোত 80টা মৌল আছে। তাৰপিছত কি দিছে চাবা যে 34 গৰাকীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান, তাৰমানে এইটো গণিত, এইটো পদাৰ্থ বিজ্ঞান, তো 34টা মৌল ইয়াত থাকিব। তাৰমানে এন এ ছেদন বি মানে হ'ব 34, ঠিক আছে। তাৰপিছত চাবা 30 গৰাকীয়ে গণিত আৰু ৰসায়ন বিজ্ঞান মানে কোনখিনি, এ মানে গণিত, চি মানে ৰসায়ন বিজ্ঞান, তো ইয়াতে থাকিব তোমাৰ, কিমান গৰাকী থাকিব, 30 গৰাকী। তাৰমানে এন এ ইণ্টাৰছেকশ্যন, এন এ ছেদন চি মানে 30 হ'ব, নিশ্চয় বুজি পাইছা। আৰু 33 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান, তাৰমানে 33 গৰাকীয়ে মানে বি ছেদন চি, এইটো বিটো পদাৰ্থ বিজ্ঞান, চিটো ৰসায়ন বিজ্ঞান, তো 33 গৰাকীয়ে কি পঢ়িব, গণিত আৰু কি কয় ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান না। আৰু 18 গৰাকীয়ে তিনিওটা পঢ়িব, তাৰমানে 18 গৰাকী মানে এন এ ছেদন বি ছেদন চি মানে হ'ব 18। আৰু এন ইউ মানে কিমান, এন ইউ মানে ইয়াতে 180, ঠিক আছে, টোটেল ছাত্ৰৰ সংখ্যা। এতিয়া চাবা এন এ ছেদন বি ছেদন চি মানে আমি যি এনেকৈ চিনবিলাক দি গৈছোঁ, কোনটো অংশত তিনিওটা চিনে পৰিছে, এইখিনি অংশত আমাৰ এই এনেকৈ দিয়া চিনবিলাকো পৰিছে, এনেকৈ দিয়া চিনবিলাকো পৰিছে, এনেকৈ দিয়া চিনবিলাকো পৰিছে। তাৰমানে এইখিনি হৈছে এ ছেদন বি ছেদন চি, ঠিক আছে। এতিয়া চাবা প্ৰথমটো আমাক কি উলিয়াব দিছে, চাবা যে কিমান গৰাকী শিক্ষাৰ্থীয়ে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে, তাৰমানে আমাক ইয়াত থকা মৌলক এটা উলিয়াব দিছে। তো আমাৰ কি হ'ব, এনচাৰটো কি হ'ব যে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰৰ সংখ্যা, পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰৰ সংখ্যাটো কি হ'ব, চাই লোৱা। আমি এন বিৰ পৰা মানে বি সংহতিত থকা মৌলৰ পৰা, বি সংহতিততো চববিলাকে পদাৰ্থ বিজ্ঞানে পঢ়ে, তাৰ পৰা আমি এইখিনি বাদ দিব লাগিব, এইখিনি কি এ ছেদন বি, কাৰণ ইয়াত থকা মৌলকেইটাই গণিতো পঢ়ে, ঠিক আছে। তাৰপিছত আমি বাদ দিব লাগিব ইয়াত থকা মৌলকেইটা, কাৰণ ইয়াত থকা মৌলকেইটাই পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান দুয়োটা পঢ়ে, তো আমাক অকল পদাৰ্থ বিজ্ঞান উলিয়াব দিছে, তাৰমানে আমি বি ছেদন চি বাদ দিব লাগিব, ঠিক আছে। কিন্তু ইয়াতে তোমালোকে এটা কথা মন দিব লাগিব, কি কথা চাবা, যেতিয়া আমি এ ছেদন বি বাদ দিছোঁ তেতিয়া এইখিনি অংশ বাদ গৈছে, আৰু বি ছেদন চিটো এইখিনি অংশই বাদ গৈছে, কিন্তু এটা অংশ আমি দুবাৰ বিয়োগ কৰিব নালাগে, ঠিক আছে। তো আমি এটা এন এ ছেদন বি ছেদন চি যোগ দিম, ঠিক আছে। মানে কিমান, 81 মাইনাছ এন এ ছেদন বি মানে 34, এন বি ছেদন চি মানে 33, আৰু এইটো হ'ব 18। তো কি হ'ব এনচাৰটো চাই লোৱা, তো এই দুটা যোগ কৰিলে হ'ব 8 একে 9 না, আৰু এইটো 4 3 7, 3 3 6 67, তাৰমানে 9 7 গেলি 2, 9 6 গেলি 3, তাৰমানে 32জন ছাত্ৰই অকল পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে, ঠিক আছে। এইবাৰ এক্সাম্পল 2টো চাই লোৱা। এক্সাম্পল 2টোত কি দিছে, কিমান গৰাকী শিক্ষাৰ্থী একমাত্ৰ পদাৰ্থ বিজ্ঞান নহয়, একমাত্ৰ ৰসায়ন বিজ্ঞান না,
ৰসায়ন বিজ্ঞান। তো এইটো 2 নম্বৰ। 2 নম্বৰটো কি দিছে, কিমান গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে না। তো ৰসায়ন বিজ্ঞান হ'লে আমাক কোনখিনি উলিয়াব দিছে, ইয়াত থকা মৌলবিলাক উলিয়াব দিছে, ইয়াত থকা। তো আমি কি কৰিব লাগিব, চি সংহতিৰ পৰা আমি কি বাদ দিম, বি ছেদন চি বাদ দিম, আৰু ইফালে বাদ দিম এ ছেদন চি। এ ছেদন চিত থকা মৌল সংখ্যা, লগতে আমি আগৰ নিচিনা এইটো যোগ দিব লাগিব, কাৰণ এই অংশটো আমি দুবাৰ বাদ দিব নালাগে, কাৰণ এই অংশটো ইয়াতো সোমাই আছে, ইয়াতো সোমাই আছে, ঠিক আছে। তো এন চি মানে কিমান, 80, এন বি ছেদন চি মানে কিমান, 33, এন এ ছেদন চি মানে কিমান, 30, আৰু এন এইটো এ ছেদন বি ছেদন চি মানে 18, ঠিক আছে। তো এইটো আৰু এইটো যোগ কৰা 8, 8 একে 9, আৰু এইটো 3, 3 3 6। তো 8 3 গেলি 5, 9 6 গেলি 3, তাৰমানে 35 জনে আমাৰ কি কৰে, অকল ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে, ঠিক আছে। তো চিমিলাৰলি তোমালোকে অকল গণিত অধ্যয়ন কৰা ছাত্ৰৰ সংখ্যা মানে ইয়াত থকাখিনি উলিয়াব পাৰিবা। এইটো কি কৰিব লাগিব, এন এৰ পৰা আমি এন এ ছেদন বি বাদ দিম, আৰু এন এ ছেদন চিটো বাদ দিম, লগতে এইখিনি আমি যোগ দিম, এন এ ছেদন বি ছেদন চিটো আমি যোগ দিব পাৰিম, ঠিক আছে। তেনেকৈ 3 নম্বৰটো ওলাই যাব, ঠিক আছে। বাকী থকাখিনি আমি পিছত আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।